ইংলেণ্ডত এটা কোম্পানী গঠন হৈছিল আৰু সেই কোম্পানীটো আছিল শ্বেয়াৰ হোল্ডাৰ্ছ কোম্পানী। আৰু আজি অসমৰ মানুহে মই সৰু ইহঁত তেওঁলোকে কি কৰিছে মই কোৱাই নাই, তেওঁলোকক আৰক্ষীয়ে ব্যৱস্থা লওক, আইনৰ মতে তেওঁলোকৰ শাস্তি হওক, মই তাত ক'বলৈ নাযাওঁ। কিন্তু যিসকল মানুহে, মই ক'লা টকা থকাবিলাকৰ কথাও কোৱা নাই, যি মানুহে এনে মানুহৰ তাত টকা থলে সেই মানুহৰ বৌদ্ধিক পৰিপক্কতা, বিদ্যায়তনিক পৰিপক্কতাটোৰ কথা ভাবক যে 500 বছৰ আগতে ইংলেণ্ডত শ্বেয়াৰ হোল্ডাৰ কোম্পানী গঠন হৈছিল, আধা পৃথিৱী শাসন কৰিলে। আৰু আজি 21শ শতিকাত আমি শ্বেয়াৰ কি নাজানো, ডিবেঞ্চাৰ কি নাজানো, কোনোবা ইনষ্টাগ্ৰামত ফটো দিলে আমাৰ পকেটৰ ফটো পইচাখিনি গৈ আমি তাত দি হেৰুৱাই হায়ৈ বিয়ৈ কৰোঁ। সৃষ্টি কৰিব পৰা মানুহক সন্মান নিদিয়ে। ময়ূৰ পৰা বা তাতকৈ জ্যেষ্ঠ কনিষ্ঠ বহুতে 3-4খন গামোচা তৰপে তৰপে দুফেল জিলাকে যেতিয়া মাতি থাকে, আমি কিন্তু গামোচাবোৰ পাই থাকোঁ। আমাৰ গামোচাৰ কাৰণে আপত্তি নাই, কিন্তু মই কৈছোঁ আমি সেই গামোচাবোৰ পিন্ধোৱাৰ সময়ত সমাজৰ প্ৰতিটো অংশ, প্ৰতিটো শ্ৰেণীৰ প্ৰতিজন ভাল কৰা মানুহক এই গামোচাৰ অংশীদাৰ কৰিব লাগে। এই কথাটো মোৰ এটা মনৰ অনুভৱ। আপোনালোকৰ গামোচাৰ প্ৰতি মোৰ সম্পূৰ্ণ সন্মান আছে, কিন্তু এইখিনি কথা কোৱাৰ দায়িত্ব আছে বুলি মই ভাবোঁ।